ইতিমধ্যে এটা কথা জানে যে আপুনি সকলোৱে জানে যে আপুনি প্ৰাৰ্থিত্ব প্ৰত্যাশী বুলি সকলোৱে গম পায় ইতিমধ্যে আপুনি বিজেপিৰ কাৰ্যালয়লৈ যাবলগীয়া হৈছে আৰু বহুকেইটা সমষ্টিত কিন্তু আপোনালোকৰ অংক মিলা নাই সেই কথা সকলোৱে গম পাইছে আৰু এনে ধৰণৰো কিছু খবৰ আমাৰ হাতত আছে য'ত য'ত মই আৰম্ভণিতেও কৈছোঁ য'ত আপোনালোকৰ বৰ্তমান সময়ত বিধায়কো আছে তাতো এবাৰ কিন্তু বিজেপিয়ে তেওঁলোকৰ কেণ্ডিডেট তেওঁলোকৰ প্ৰাৰ্থী দিবলৈ বিচাৰিছে আপুনি চিপাজাৰ সমষ্টিৰ পৰা হয়তো এবাৰ প্ৰাৰ্থিত্ব বিচাৰিব গতিকে কেনে ধৰণৰ আপোনালোকৰ মাজত এতিয়াও আচলতে ক'ত ক'ত মানে নিমিলা অংক হৈ আছে কি হ'বলৈ গৈ আছে বা আপুনি বিজেপিৰ অফিচলৈ গৈছিলে যেহেতু কাৰ্যালয়লৈ গৈছিলে তাত গৈ কি হ'ল কি নহ'ল এইখিনি কথা অকণমান অসমৰ ৰাইজে জানিবলৈ বিচাৰিব ধন্যবাদ অসম গণ পৰিষদ আৰু বিজেপিৰ এটা সিদ্ধান্ত হৈছে আৰু এই সিদ্ধান্ত NDA হিচাপে হৈছে যে অহা 26ৰ অসম বিধানসভা নিৰ্বাচনত আমি দুয়োটা দলে NDA হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হ'ম এইটোত আৰু লৰচৰ নাই আচ্ছা এতিয়া আমাৰ কথাটো হৈছে আসনৰ ভাগ বিতৰণ আৰু আসনৰ ভাগ বিতৰণ বা মিত্ৰজোঁটত একেলগে আমি একেখন মঞ্চতে থাকিবলৈ হ'লে এটা প্ৰিন্সিপল এটা ল'ব বা এটা নীতি ল'বই লাগিব এৰা ধৰা আমি কিছুমান এৰি দিব লাগিব তেখেতসকলেও বিজেপিও কিছুমান এৰি দিব লাগিব যোৱা 21 চনৰ নিৰ্বাচনত আমি আমাৰ কেইবাটাও চিট বিজেপি আমাৰ এক্সিষ্টিং তাত বিধায়ক আছিল যেনে কমলপুৰত আমি এৰি দিছোঁ বহমপুৰ আমাৰ একেবাৰে প্ৰতিষ্ঠাপক সভাপতি মহন্ত ডাঙৰীয়াৰ চিট আমি এৰি দিছোঁ আমি এৰি দিছোঁ বিশ্বনাথ চাৰিআলি আমাৰ বৰ্তমানৰ সাধাৰণ সম্পাদক প্ৰবীণ হাজৰিকা এনেকৈ কেতিয়াবা চিট এৰি দিছোঁ আৰু আমাৰ তৰফৰ পৰা এতিয়াও সেই ধৰণৰে কথা কোৱা হৈছে যে বিজেপিৰ ক'ৰবাত MLA থাকিলেও যোৱাবাৰ যি ধৰণে আমি এৰা ধৰা কৰিছোঁ তদ্ৰুপভাৱে যদি এৰা ধৰা কৰে তেনেহ'লে আমাৰ এই নিৰ্বাচনটোত AGP আৰু বিজেপিৰ মাজত যি মিত্ৰতা এই মিত্ৰতাটো বেছি মজবুত হৈ থাকিব আকৌ দুই এটা কথা ওলাই আছে যে আমি ফ্ৰেণ্ডলি খেলিবলগীয়া হ'ব পাৰে মানে দলৰ আমাৰ যিটো সাংগঠনিক ব্যৱস্থা এই সাংগঠনিক ব্যৱস্থাত আমি তৃণমূলৰ কৰ্মীসকলৰ যি মানসিকতা বা যিটো তেওঁলোকৰ যি ইচ্ছা সেই ইচ্ছাৰ বিৰুদ্ধে আমি ক'ৰবাত হয়তো যাব নোৱাৰিবও পাৰোঁ গতিকে তেওঁলোকৰ ইচ্ছাৰ অনুসৰি তৃণমূল কৰ্মীৰ ইচ্ছা অনুসৰি আৰু তেওঁলোকে কৰা সাংগঠনিক যিটো গাঁথনি এই গাঁথনিত তেওঁলোকে কিমান জোৰে আগবাঢ়ি গৈছে এইটোৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত হ'ব এতিয়ালৈকে আনুষ্ঠানিকভাৱে অসম গণ পৰিষদ আৰু বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ মাজত একো আলোচনা হোৱা নাই কিন্তু অনানুষ্ঠানিকভাৱে আজি 6 মাহৰ পৰা আমি আলোচনা চলিয়ে আছে আৰু চিপাঝাৰ সম্পৰ্কত মই আপোনাক কথা এটা কওঁ অসম গণ পৰিষদৰ আজিৰ দিনটোত আমি দৰং জিলাত দলগাঁও মঙলদৈ আৰু চিপাঝাৰৰ ভিতৰত আমি কৈছোঁ এইবাৰ আমাক চিপাঝাৰটো এৰি দিব লাগে ওদালগুৰি জিলা আৰু দৰং জিলা এই দুইখন জিলাৰ ভিতৰত আমি এটাই জিকিব পৰাৰ সম্ভাৱনা 100% সম্ভাৱনা থকা এটা চিট আমি বিচাৰিছোঁ আৰু সেইটোৱে হৈছে চিপাঝাৰ এতিয়া সেই ধৰণে আমি আজি 2 বছৰ 3 বছৰৰ পৰা আমি চিপাঝাৰৰ যিজন আছে পৰমানন্দ ৰাজবংশী কৰি আছোঁ তেখেতে কি ক'লে পৰমানন্দ ৰাজবংশী তাততো বৰ্তমান আছে তেখেতক নহয় যেনেকৈ আমি সত্যব্ৰত থাকোঁ বৰ্তমান থাকোঁতেও 21ত এৰি দিছিলোঁ আমাৰ প্ৰফুল্ল মহন্তৰ চিট এৰি দিছিলোঁ প্ৰেচিডেণ্ট মাষ্ট বি ফ'ল'ড মানে আগত যি এটা দৃষ্টান্ত থাকিলে সেই দৃষ্টান্তটো আমি মিত্ৰতা ৰক্ষাৰ কাৰণেই আমি মানি যাব লাগিব আৰু আজিলৈকে আমি চিপাঝাৰ এৰি দিম বা চিপাঝাৰ একেবাৰে AGPয়ে বিচাৰিব নালাগে এনেধৰণৰ কোনো ইংগিত ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা ৰাজ্যিক সমিতিৰ বিষয়ববীয়াসকলৰ পৰা কোনো তেনেধৰণৰ ইংগিত দিয়া নাই আৰু আমি তেখেতসকলক স্পষ্টভাৱে জনাইছোঁ যে আমি চিপাঝাৰটো আমাক লাগে দৰং জিলা আৰু ওদালগুৰি জিলাৰ ভিতৰত আমাক 100% জিকিব পৰা এটা সমষ্টি সেই সমষ্টি এটা লাগে আৰু সেইটোৱে হৈছে চিপাঝাৰ এইটো মূলগত আমাৰ মানে দাবী মানে আমাৰ
নিৰ্বাচনৰ আসন বুজাবুজি সম্পৰ্কত হোৱা আলোচনাৰ কাৰণে এই বিষয়টো এই প্ৰস্তাৱটো সজোৰে উত্থাপন আমাৰ কেন্দ্ৰীয় নেতৃবৃন্দে কৰিব। দ্বিতীয় কথাটো হৈছে মই যোৱাকালি পৰহি গধূলি আমাৰ বিজেপি দলৰ সভাপতিক লগ ধৰিলোঁ। সভাপতিকটো মই মঙলদৈ সদায় লগে ধৰি থাকোঁ। আমাৰ দৰং জিলা অসম গণ পৰিষদ জিলাৰ সভাপতি কমলেশ্বৰ বৰুৱা, সম্পাদক স্বৰাজ ডেকা আৰু আমাৰ উপসভাপতি ডিম্ব বৰুৱা আৰু আমাৰ কেন্দ্ৰীয় কমিটিলৈ আমাৰ দৰং জিলাৰ পৰা প্ৰতিনিধি তথা আমাৰ দৰং জিলাৰ অগবৰ প্ৰতিষ্ঠাপক সম্পাদক ৰমেশ ডেকা, তেওঁলোক পৰহি মোৰ তাত আহি ক'লে যে আমি এটা অফিচিয়েলি আমাৰ মাননীয় বিজেপি ৰাজ্যিক সভাপতি আমাৰ MP, কাৰণ যেতিয়া আনুষ্ঠানিক আলোচনা হ'ব MP জনৰ তাত এটা ৰোল থাকিবই আৰু এই ৰোলটো তেওঁৰ দুই প্ৰকাৰে থাকিব। এক প্ৰকাৰে সাংসদ হিচাপে, লোকেল স্থানীয় সাংসদ হিচাপে, আৰু আন প্ৰকাৰে তেওঁ ৰাজ্যিক সভাপতি। গতিকে তেখেতক গৈ আমি আমাৰ কথাটো আমাৰ দলৰ তৰফৰ পৰা আমাৰ কেন্দ্ৰীয় নেতৃবৃন্দই যিধৰণে কথাটো কৈছে সেই একে সুৰতে আমি তেখেতক কথাটো কৈছোঁ আৰু তেখেতেও আমাক কথাটো কৈছে যে আপোনালোকে সংগঠন কৰি থাকক, আমাৰ কেন্দ্ৰীয় নেতৃবৃন্দৰ মাজত যেতিয়া আলোচনা হ'ব নিশ্চয় আপোনালোকৰ কথাটো বিবেচনা কৰা হ'ব। এতিয়া এই কথাটোকে অলপমান ৰাজনৈতিকভাৱে অন্য ধৰণে কথাটো কৈছে। আৰু এটা কথা মই আপোনাক কওঁ, আমাৰ নিৰ্বাচনৰ আগন্তুক ইছ্যুটো অসম গণ পৰিষদৰ তৰফৰ পৰা আমি আজি 6 মাহ আগতেই বিজেপি কেন্দ্ৰীয় নেতৃবৃন্দক জনাই দিছোঁ আমি জাতীয়তাবাদী দল, গতিকে আমি অসমৰ বিকাশটো বিচাৰোঁ। বিকাশটো মানে সকলো ফালৰ পৰা, ওৱান ছাইডেড বিকাশ নহয় বা কিবা এটা দুখন কৰিছোঁ, দুটা প্ৰজেক্ট লৈছোঁ সেইটোৱে হ'ব সেনেকুৱা নহয়। আমাৰ প্ৰথম অসমৰ বিকাশ বিচাৰিছোঁ, আনটো খিলঞ্জীয়া মানুহৰ সুৰক্ষা বিচাৰিছোঁ। মানে অসমৰ বিকাশ, খিলঞ্জীয়াৰ সুৰক্ষা আমাৰ মূল দাবী। আৰু এই কথাটো তেখেতসকলে ইতিমধ্যে এই কথাটো ৰাজহুৱা কৰিছে যে অহাবাৰ নিৰ্বাচনত আমাৰ মানে মূল বিষয় বিকাশিত অসম আৰু সুৰক্ষিত খিলঞ্জীয়া। এইটো তেওঁলোকে সুৰক্ষিত খিলঞ্জীয়া বুলি নকয়, সুৰক্ষিত অসম বুলিও ক'ব পাৰে, মানে যি নকয়। কিন্তু আমাৰ যিটো মানে ক্লেইম, সেই ক্লেইমটোৰ লগত অহাবাৰ ইলেকশ্যনটো এই দুটা ইছ্যুৰ ওপৰত, বিকাশিত অসমৰ বিকাশ আৰু খিলঞ্জীয়াৰ সুৰক্ষা, এই দুটাৰ ওপৰতে আমি অহাবাৰ নিৰ্বাচন। আৰু দুৰ্নীতি যিটো কথা কৈছে মই আপোনাক কওঁ, দুৰ্নীতি হোৱাই নাই। এইটো কিন্তু হয় ক'ৰবাত স্থানীয়ভাৱে MLA জনে বা কোনোবা এজন নেতাই, মানে তল খাপৰ নেতাই ক'ৰবাত কমিশ্যন লোৱা এইবিলাক কথা হ'ব পাৰে। আৰু হ'লেও চিফ মিনিষ্টাৰে দুৰ্নীতিৰ লগত এতিয়ালৈকে আপোচ কৰা নাই। ঠিক আছে, চিফ মিনিষ্টাৰক আপুনি মন কৰিছে, তেওঁ যিবোৰ সিদ্ধান্ত লৈছে খিলঞ্জীয়াৰ সুৰক্ষাৰ ক্ষেত্ৰত তেওঁ কাৰো লগত আপোচ কৰা নাই। গতিকে এই দুৰ্নীতিটো ইছ্যু নহয়, ইছ্যু হ'ব বিকাশিত অসম আৰু সুৰক্ষিত অসমীয়া।